যোৰহাট মাজুলী সংযোগী যি পকী দলঙৰ নিৰ্মাণৰ কাম, এই নিৰ্মাণৰ কাম দেখা পোৱা গৈছে যে আজিৰ পৰা প্ৰায় 9টা মাহ বন্ধ হৈ আছে। তেনে এক পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে যে সামাজিক মাধ্যমত সেই দলঙৰ যি খুঁটা, অৰ্ধনিৰ্মিত যি খুঁটা, সেই খুঁটাৰ পৰা ৰড চুৰি কৰি নিয়া, ৰড নাৱত ভৰাই লৈ যোৱা এটা ভিডিঅ' ভাইৰেল হৈ আছে। এই কথাবিলাক আচলতে দলং নিৰ্মাণৰ লগত জড়িত যোনটো বিভাগ আছে, চৰকাৰী বিভাগ আছে, এই বিভাগটো আৰু জিলা প্ৰশাসন তেওঁলোকৰ মানে নজৰত থাকিব লাগে এই কথাবিলাক। পূৰ্বেও দেখা পোৱা গৈছে যে এই দলঙৰ খুঁটা পৰা ৰড চুৰি কৰি নিয়া ভিডিঅ' আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল, কিন্তু পিছত দেখা পোৱা গ'ল যে তাৰ কোনো সূত্ৰ নোলাল। এনেধৰণে যদি এই দলঙৰ কামবিলাকৰ পৰা যদি এনেধৰণে যিকোনো সামগ্ৰী, দলং নিৰ্মাণৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী যদি এনেধৰণে চুৰি কাৰ্যৰ লগত জড়িত হৈ থাকে বা কোনো দুষ্কৃতিকাৰীয়ে যদি এনেধৰণে নি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে মাজুলীবাসীৰ আৱেগৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত স্থবিৰতা অহাটো নিশ্চিত। আৰু এইটো এটা যে ক্ষতি হ'ব, মাজুলীবাসীৰ বাবে ক্ষতি হ'ব, এইটো এটা নিশ্চিত সত্য কথা। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে যোৰহাট মাজুলী সংযোগী নিৰ্মাণৰ যি দলঙৰ যি সামগ্ৰী, যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহৰ ওপৰত দলং নিৰ্মাণৰ দায়িত্বত থকা যিটো কৰ্তৃপক্ষ, যিটো বিভাগ, সেই বিভাগটোৰ পূৰ্ব নজৰ থাকিব লাগে, তেওঁলোকৰ সম্পূৰ্ণ নজৰ থাকিব লাগে। আৰু জিলা প্ৰশাসনৰো এই ক্ষেত্ৰত নজৰ থাকিব লাগে। অন্যথা কিন্তু সকলোবিলাক সামগ্ৰী এনেধৰণে হৰলুকি হোৱা মানে দেখা পোৱা যাব অনাগত দিনত। গতিকে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, ইয়াৰ লগত জড়িত যোনটো কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষ, সেই কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, তেওঁলোকে এই বিষয়বিলাকৰ ওপৰত অলপ নজৰ ৰাখিব লাগে। যিহেতু ভিডিঅ'টো ভাইৰেল হৈ আছে সামাজিক মাধ্যমত, এইটো মিছা ভিডিঅ' হ'ব নোৱাৰে। এখন সৰু নাৱত, এখন টুলুঙা নাৱত ৰড ভৰাই পেলাই তাৰ পৰা টানি লৈ গৈছে, এইটোতো মিছা কোনো কাৰণত হ'ব নোৱাৰে। গতিকে এইটো সত্য কথা। গতিকে আমি এটা কথাই আহ্বান জনাম, এনেধৰণৰ কাৰ্যবিলাক যাতে সংঘটিত হ'ব নোৱাৰে, এই কথাটোৰ ওপৰত জিলা প্ৰশাসনৰ নজৰ থাকিব লাগে আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ নজৰ থাকিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।